আমাৰ দেৱানন্দ পেগু তেওঁ এপাৰ্টৰ পৰা কেশু প্লেণ্টেশ্যন কৰিছিল। আমাৰ লগত আছে মালিকপুৰ ইচিচিৰ মালিকপুৰ ভিজিআৰ আৰু কামদেৱাল ইচিচিৰ পৰিচালকবৃন্দসকলো আছে। আৰু আমি আহি পাইছোঁ, আপুনি এই বাগিচাখন যে পাতিলে, কেঁচুৰ বাগিচাখন পাতিলে, তাৰ বিষয়ে অকণমান কিবা কওকচোন, অকণমান, বেছি নহয়। বাগানখন মানে তুলুমণি বাইদেৱে ক'লে আমাক আহি কিনে যে আপোনাৰ মাটিখন ভাল, এপাৰ্টৰ পৰা এনেকৈ কিবা এটা আছে, হয়, সেইটো কাৰণে এইটো কৰক বুলি ৰুই দিওঁ বুলি ক'লে, সেইটো কাৰণে ৰুই দিলোঁ। আৰু যথেষ্ট সহায় কৰাইছে তুলুমণি বাইদেৱে। আৰু তাৰ কথা মতে মানে মই যেনেদৰে ভাল কৰিব পাৰি বুলি চিন্তা কৰি পেলাই ভালদৰে মই কৰিছোঁ। হয় হয়, ঠিকে আছে, বহুত ধুনীয়া কথা। আমি আহি সঁচাকৈ ভাল পাইছোঁ। আজি আমাৰ ছাৰো আহিছে, আমাৰ গহপুৰ ৰেচম অধীক্ষক মহোদয় আহিছে আমাৰ লগতে। আৰু বাইদেউ আপুনি কিবা ক'ব নে? অকণমান কওক কিবা এটা, কেনেকুৱা লাগিছে? ভালেই লাগিছে ন? আমি আহি পাইছোঁ আপোনালোকক আমি একো দিব নোৱাৰোঁ যদিও আপোনালোকক অকণমান উৎসাহ দিবলৈ আহিছোঁ। আৰু আপোনালোকে এনেই কিমান পুহি আছে বাৰু পলু? বছৰত কিমান পোহে? তিনিবাৰমান পোহে ন? একে লাষ্টত কিমান পাইছে বাৰু? কিমান টকা আপোনালোকে পাইছে? 45,000 নে কিমানটো হৈছিলেগৈ? 45,000 পাইছে এইখন বাৰীত ন? এইখন বাৰীৰ পৰা চাওক, ইয়াত কিমান গছ আছে? 400 গছ আছে। হয়, ধুনীয়া ধুনীয়া কথা, আপোনালোকে কৰক। আৰু আমাৰ ছাৰো আছে বাৰু, মই ছাৰক অকণমান ক'ব ক'ম। ছাৰ বাইদেউ, আচ্ছা আপুনি কওকচোন, আপুনি প্ৰতি বছৰে কিমানখিনি আপুনি পলু পোহে? তিনিবাৰ পোহে। আচ্ছা, প্ৰতিবাৰতে আপুনি কিমানখিনি কণী পোহে? প্ৰতিবাৰতে আচ্ছা, তেতিয়াহ'লে আপোনাৰ যিটো খৰচ হয়, খৰচৰ পৰা আপোনাৰ লাভান্বিত নিশ্চয় হয়, লাভ হয় আপোনালোকৰ। আচ্ছা, এতিয়া ঘটনাটো হ'ল কি, ধৰক আপোনালোকৰ এই যে আপোনালোকৰ বাৰীখন বনাইছে বা বাৰীখনৰ কামখিনি কৰিছে, আপুনি কিবা সহায় সহযোগিতা পাইছেনে কাৰোবাৰ ফালৰ পৰা? এৱাৰ্ড দিছে, খুব ভাল কথা। আপোনালোকে আমাৰ এই যিটো শিল্প, এই শিল্প যিটো, এইটো আপোনালোকে বৰ্তাই ৰাখক। আৰু ভৱিষ্যতে আপোনালোকৰ কিবা অসুবিধা হ'লে আমাৰ লগত আপোনালোকে সহযোগিতা কৰিব। আমি আপোনালোকক যিমানখিনি পাৰোঁ আমাৰ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভাল লাগিছে বাইদেউৰ এইটো যিটো কামৰ অগ্ৰগতি, সেইখিনি চাই আমি সঁচাকৈ আনন্দিত হৈছোঁ, বৰ ভাল লাগিছে। আৰু আপোনালোকক দেখা পাই যাতে আৰু দুগৰাকী এনেকুৱা আপোনালোকৰ গাঁৱৰে মানুহে যে আগবাঢ়ি আহে, এয়া ছাৰে তেওঁলোকক দিহা পৰামৰ্শখিনি দিছে। এতিয়া তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িছোঁ। ধন্যবাদ।